আগৰ আমগুৰি সমষ্টিৰ যিকেইটা পঞ্চায়ত আছিলে এতিয়া শিৱসাগৰ হোৱাই পেলাই গোটেইখিনি হৈয়ে গ'ল আৰু আমাৰ আমগুৰি সমষ্টিটো তেখেতে হেৰুৱাই পেলালে কিন্তু শিৱসাগৰত অন্তৰ্ভুক্ত হ'ল আৰু তাৰ পৰিণাম আমি দেখিলো শিৱসাগৰ ৰাইজে চুকে কোণে আমাক বিজেপি দলক আমাক আশীৰ্বাদ দিছে আৰু যিটো যেনেধৰণে ফলাফল আমি আমগুৰি দেখাবলৈ সক্ষম হৈছিলো এইবাৰ সেই একেধৰণে ফলাফল আমি শিৱসাগৰৰ পঞ্চায়ত বিলাকত আমি ফলাফল দিবলৈ সক্ষম হৈছো আৰু যথেষ্ট ভাল অনুভৱ কৰিছো কষ্ট কৰিছো উঠে বুঠে গৈছো ৱাৰ্ডে ৱাৰ্ডে গৈছো নিশা হওক দুপৰীয়া হওক বৰষুণত হওক এবাৰ ডোৰ টু ডোৰ গৈছিলো আৰু প্ৰাৰ্থীসকলে যথেষ্ট কষ্ট কৰিছে জিলা সভাপতি মহোদয়ে যথেষ্ট আমাক উৎসাহ দিছে দিলীপ শইকীয়া ডাঙৰীয়াই দিছে যথেষ্ট ভাল পাইছো আৰু ৰাইজে বুজি পাইছে ৰাইজৰ লগত কোন থাকে সুখে দুখৰ সময়ত কোনে আঁচনি লয় কোনে উন্নয়ন কৰে আৰু সেইবাবেহে আমাৰ দলৰ প্ৰাৰ্থীসকলক আগবঢ়াই দিছে এয়াই কম ৰাইজ য'ত অংকিতা দত্তই যথেষ্ট ভাল অনুভৱ কৰিছো আমাৰ জিলা পৰিষদ প্ৰাৰ্থীয়ে তাত ভাল লিড লৈছে আৰু এটা ৱাৰ্ড আমি খুব কম ভোটত হাৰিছো বৰুৱাপুখুৰীটো যথেষ্ট ভাল হৈছে মই সেইটোৱে কৈছো আগৰ আমগুৰি সমষ্টিৰ যিকেইটা পঞ্চায়ত আছিলে এতিয়া শিৱসাগৰ হোৱাই পেলাই গোটেইখিনি হৈয়ে গ'ল আৰু আমাৰ কেনেকে নহব ৰাইজৰ ওচৰত বিৰোধী এতিয়া ৰাইজৰ ওচৰত কি কথা কৈ লৈ যাব তেওঁলোকৰ ওচৰত একো ইছ্যুৱে নাই আৰু বিৰোধীয়ে দেখা পাইছো তেওঁলোক নিজৰ মাজত কাজিয়া কৰিয়ে ব্যস্ত তেওঁলোকে ৰাইজৰ মাত মাতিবলৈ নাযায় ৰাইজক কাম কৰিবলৈ নাযায় ক'ত কৰিব আগৰ আমগুৰি সমষ্টিৰ যিকেইটা পঞ্চায়ত আছিলে এতিয়া শিৱসাগৰ হোৱাই পেলাই গোটেইখিনি হৈয়ে গ'ল আৰু আমাৰ আমগুৰি সমষ্টিটো তেখেতে হেৰুৱাই পেলালে কিন্তু শিৱসাগৰত অন্তৰ্ভুক্ত হ'ল আৰু তাৰ পৰিণাম আমি দেখিলো শিৱসাগৰ ৰাইজে চুকে কোণে আমাক বিজেপি দলক আমাক আশীৰ্বাদ দিছে আৰু যিটো যেনেধৰণে ফলাফল আমি আমগুৰি দেখাবলৈ সক্ষম হৈছিলো এইবাৰ সেই একেধৰণে ফলাফল আমি শিৱসাগৰৰ পঞ্চায়ত বিলাকত আমি ফলাফল দিবলৈ সক্ষম হৈছো আৰু যথেষ্ট ভাল অনুভৱ কৰিছো কষ্ট কৰিছো উঠে বুঠে গৈছো ৱাৰ্ডে ৱাৰ্ডে গৈছো নিশা হওক দুপৰীয়া হওক বৰষুণত হওক এবাৰ ডোৰ টু ডোৰ গৈছিলো আৰু প্ৰাৰ্থীসকলে যথেষ্ট কষ্ট কৰিছে জিলা সভাপতি মহোদয়ে যথেষ্ট আমাক উৎসাহ দিছে দিলীপ শইকীয়া ডাঙৰীয়াই দিছে যথেষ্ট ভাল পাইছো আৰু ৰাইজে বুজি পাইছে ৰাইজৰ লগত কোন থাকে সুখে দুখৰ সময়ত কোনে আঁচনি লয় কোনে উন্নয়ন কৰে আৰু সেইবাবেহে আমাৰ দলৰ প্ৰাৰ্থীসকলক আগবঢ়াই দিছে এয়াই কম ৰাইজ য'ত অংকিতা দত্তই যথেষ্ট ভাল অনুভৱ কৰিছো আমাৰ জিলা পৰিষদ প্ৰাৰ্থীয়ে তাত ভাল লিড লৈছে আৰু এটা ৱাৰ্ড আমি খুব কম ভোটত হাৰিছো বৰুৱাপুখুৰীটো যথেষ্ট ভাল হৈছে মই সেইটোৱে কৈছো আগৰ আমগুৰি সমষ্টিৰ যিকেইটা পঞ্চায়ত আছিলে এতিয়া শিৱসাগৰ হোৱাই পেলাই গোটেইখিনি হৈয়ে গ'ল আৰু আমাৰ কেনেকে নহব ৰাইজৰ ওচৰত বিৰোধী এতিয়া ৰাইজৰ ওচৰত কি কথা কৈ লৈ যাব তেওঁলোকৰ ওচৰত একো ইছ্যুৱে নাই আৰু বিৰোধীয়ে দেখা পাইছো তেওঁলোক নিজৰ মাজত কাজিয়া কৰিয়ে ব্যস্ত তেওঁলোকে ৰাইজৰ মাত মাতিবলৈ নাযায় ৰাইজক কাম কৰিবলৈ নাযায় ক'ত কৰিব